হাইজিন সলিউশনছ 6 বছৰ এনিভাৰ্চাৰী 6 বছৰ আমি ভৰি দিছোঁ 6th ইয়াৰ এনিভাৰ্চাৰী আমি একচুৱেলি আমি 750জন এমপ্লয়ী বৰ ডাঙৰকৈ গ্ৰাণ্ড চেলিব্ৰেশ্যন কৰাৰ কথা ভাবিছিলোঁ বাট আপোনালোকে সকলোৱে জানেই যে আমাৰ অসমত এতিয়া বান পীড়িত মানে আপাৰ আছামত শিৱসাগৰত বিশেষকৈ চবে আমাৰ বানত অলপ অসুবিধাত সন্মুখীন হৈ আছে চ' এইভাবে আমি আমাৰ মেনেজমেণ্ট এনি হাইজিন সলিউশ্যনছৰ গোটেই মেনেজমেণ্ট টিমে এই কথাই ডিচাইড কৰিলোঁ কি আমি বৰ ডাঙৰকৈ নাপাতোঁ এইবাৰ আমাৰ নিজৰেই ছানচাইড বুলি গেষ্ট হাউচত আমি যিহেতু আমি আগতীয়াকৈ পৰিকল্পনা কৰি থৈছিলোঁ আমি এই বছৰেই এনি হাইজিনৰ সহযোগত এনি হাইজিন ফাউণ্ডেশ্যন নামৰ ৰেজিষ্টাৰ্ড NGO ছেকশ্যন 8 কোম্পানী মুকলি কৰাৰ কথা অলৰেডি ভাবি থৈছিলোঁ তো এইটো আমি পিছুৱাই দিবলৈ নিবিচাৰিলোঁ চ' এই চেকতে এই আমাৰ আজিৰ শুভ দিনতে আমি এনি হাইজিন ফাউণ্ডেশ্যনখনো আমি শুভ উদ্বোধনী কৰিব বিচাৰিলোঁ চ' এই গতিকে আপোনালোক অহাৰ কাৰণে মই অতিকৈ ধন্য মানিছোঁ আপোনালোকৰ আশীৰ্বাদ আগৰ পৰাই আছে আমাৰ 6 বছৰ আগৰ পৰাই আছে মই পাহৰিব নোৱাৰোঁ গোটেই যদি মই নাম লৈ কওঁ শেষ কৰিব নোৱাৰিম নিউজ লাইব্ৰেৰী চবৰে আমাৰ এই জাৰ্ণিত আশীৰ্বাদ আছে আৰু এই আমাৰ এনি হাইজিন ফাউণ্ডেশ্যনৰ প্ৰথম ইনিচিয়েটিভ হিচাপে এনি হাইজিন ফাউণ্ডেশ্যন ডিজিটেল নামেৰে আমি পডকাষ্ট ষ্টুডিঅ'টাও মুকলি কৰিলোঁ এই মোৰ অকলৰ প্ৰচেষ্টা ডেফিনেটলি নহয় এনি হাইজিন সলিউশ্যনছৰ সহযোগত সেই NGOখন গঢ় লৈ উঠিছে তাৰ আঁৰত বহুত আমাৰ মানুহ জড়িত হৈ আছে কালচাৰেলৰ মানুহ জড়িত হৈ আছে ডেফিনেটলি উইথ প্ৰফেশ্যনেলি হ'ব এই কামবোৰ আমাৰ যিটো CD ষ্টুডিঅ' বুলি আমাৰ যোনটো প্ৰডাকশ্যন টিম আমাৰ প্ৰডাকশ্যন হাউচ আমাৰ লগত জড়িত থাকিব আমাৰ আমি নিউজ চেনেল ডেফিনেটলি নহয় পডকাষ্ট চবেই আজিকালি ব্যক্তিগতভাৱে খুলিছে বাট আমাৰ ডেফিনেটলি ব্যক্তিগত পডকাষ্টো নহয় আমাৰ অলপ ব্যতিক্ৰমী হ'ব আপোনালোকক মই জনাব পাই সুখী হ'ম কি যিহেতু আমি এনি হাইজিন সলিউশ্যনছে ফেচিলিটি মেনেজমেণ্ট হাউচকিপিং পেষ্ট কণ্ট্ৰল ছাৰ্ভিচ এইবিলাকত আমি মানে আমাৰ সংস্থাপনৰ হকে কাম কৰি আছোঁ আমাৰ ল'ৰা ছোৱালীবিলাক যাতে ইয়াতে কেৰিয়াৰ সংস্থাপন কৰিব পাৰি নিজকে তাৰ হকে কাম কৰি আছোঁ আমি নিউজ চেনেলে মষ্টলি আমাৰ পলিটিকেল নিউজবিলাক বা কাৰেণ্ট নিউজবিলাকক বজাবলৈ কভাৰ আপ কৰে কিন্তু আমাৰ এই উঠি অহা নৱপ্ৰজন্ম আমি যোনটো কৈছোঁ ইউথ এম্পাৱাৰমেণ্ট মেইন আমি 3টা লক্ষ্য উদ্দেশ্যৰে আমি গঢ় লৈছোঁ ইউথ এম্পাৱাৰমেণ্টত আমি বৰকৈ মনোযোগ দিম ইউথ এম্পাৱাৰমেণ্ট এইকাৰণে বৰকৈ মনোযোগ দিম বুলি কৈছোঁ কি আমি এনি হাইজিন সলিউশ্যনছে কৰিয়ে আছোঁ বাট এনি হাইজিন ফাউণ্ডেশ্যনৰ দ্বাৰাও আমি আৰু একোপ আগুৱাই আৰু যাতে বেছিকৈ কাম কৰিব পাৰোঁ তাৰ হকে আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ ত' এনি হাইজিন ফাউণ্ডেশ্যন ডিজিটেলৰ হকে আমি ডিজিটেল ফ্ৰী ক্লাছবিলাক আমি দিবলৈ চেষ্টা কৰিম জ্ঞানবিলাক আমি দিবলৈ চেষ্টা কৰিম চব মানুহে হোটেল মেনেজমেণ্ট বা আমাৰ ফেচিলিটি মেনেজমেণ্ট বা ভাল কলেজত এডমিশ্যন ল'ব নোৱাৰিবও পাৰে বাট আমি যাতে ৰুৰেল মোবিলাইজেশ্যনক গোটেই কভাৰ আপ কৰি যাতে আমাৰ গাঁৱৰ কথা এটা আছে আমাৰ গাঁওখন যদি উন্নতি হয় বা গাঁওখন যদি ধুনীয়া হ'লে চহৰখন উন্নতি হ'ব বা ধুনীয়া হ'ব আমাৰ অসমখন উন্নতি হ'ব বা ধুনীয়া হ'ব আমি অকল চহৰ গুৱাহাটী নগৰ চহৰৰ মানুহবিলাকে শিক্ষিত বা আমাৰ সংস্থাপিত হ'লে আমি ডেফিনেটলি ধনী আমি অসমখন আমি বৰ সুন্দৰ ঘৰ অসম বনাব নোৱাৰিম আমি আমাৰ গাঁৱে ভূঞে মানুহবিলাকো শিক্ষিত হ'ব লাগিব আমি আমাৰ গোটেই ফেচিলিটিবিলাক গাঁৱতো পাবগৈ লাগিব চ' আজিকালি যিটো ডিজিটেল মাধ্যমৰ যুগ চ' যিটো গাঁৱে আমি চব যাব নোৱাৰিলোঁ চব আঁতে আজিকালি মোবাইল ইউজ কৰে চ' আমি এৱাৰনেছটো আমি ক্ৰিয়েট কৰিম ক্লিনিং হাইজিন এৱাৰনেছটো আমি এই ডিজিটেল মাধ্যমেৰে ক্ৰিয়েট কৰিম আৰু আমাৰ যিমানবিলাক কাম ফেচিলিটি মেনেজমেণ্ট হাউচকিপিং পেষ্ট কণ্ট্ৰল যিমানবিলাক আমি কৰ্ম সংস্থাপন দিওঁ এইবিলাকক আমি গাঁৱলৈকেও লৈ যাম যাতে আমি কি দিওঁ বা কেনেধৰণৰনো কামবিলাক হয় যাতে ডাইৰেক্ট নজনাকৈ আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাক ডাইৰেক্ট নজনাকৈ অসমৰ বাহিৰত সংস্থাপিত হ'বৰ কাৰণে যায় কিন্তু এমাহ দুমাহ 5 মাহৰ পাছত কামবিলাক বৰ কঠিন হৈ পৰে সিহঁতৰ কাৰণে নুবুজাকৈ যায় কিছুমান কাৰোবাৰ লগৰ লগত গুচি যায় বা ঘৰৰ পৰিস্থিতি বেয়া হোৱাৰ কাৰণে গুচি যাব লগা হয় কিছুমানে নাজানি মই কৰ্ম বিচাৰি কিছুমানে ছিকিউৰিটি গাৰ্ডত হয় মই ছিকিউৰিটি গাৰ্ড বা তলৰ কামটো মই ভাল বেয়া বুলি মই আলোচনা কৰিব যোৱা নাই অনলাইন ক্লাছবিলাক আমাৰ ইয়াতে আমাৰ যদি এনি হাইজিনৰ গ্ৰাউণ্ড ফ্ল'ৰত এনি হাইজিন ফাউণ্ডেশ্যনৰ আমাৰ নিজৰ অফিচ আছে ইয়াত আমাৰ কমপ্লিটলি ৱেল ইকুইপড
ট্ৰেইনিং চেণ্টাৰ বুলি ক'ব পাৰি, প্ৰেক্টিকেল ট্ৰেইনিং চেণ্টাৰ, ক্লাছৰুম নহয়। কলেজ স্কুলটো বহুত আছে, কিন্তু আমাৰ প্ৰেক্টিকেল বুলি মই এইকাৰণেই কৈছোঁ, আমাৰ ফাৰ্ষ্ট ফ্ল'ৰত আমাৰ কৰ্পৰেট অফিচ আছে, এনি হাইজিন চলিউশ্যন, যোন কি আমি ইয়াৰ পৰা গোটেই আমাৰ ছাৰ্ভিচবিলাক নিয়ন্ত্ৰণ কৰোঁ। তাৰ লগত ৰেষ্টুৰেণ্ট আছে, ৰেষ্টুৰেণ্ট ছেটআপ আছে, কিটচেন ছেটআপ আছে, আৰু ৰুম আছে আমাৰ, আটক ধুনীয়া ৰুম আছে, যোনবিলাক ল'ৰাবিলাক ডাইৰেক্টলি ইয়াতে থিয়ৰিটিকেল আৰু প্ৰেক্টিকেল কথাবিলাক বুজিব। বুজাৰ পাছত আমি যোনটো এমহীয়া কৰ্চটো দিম, যদি বুজাৰ পাছত আমাৰ এই ছাৰ্ভিচ বা এই স্কিলটোত যদি ইয়াতে জড়িত হ'ব নিবিচাৰিব, এটলিষ্ট ছাৰ্ভিচটো পাই ইয়াতে যাবগৈও পাৰিব, বা যদি ইচ্ছুক যোনবিলাক ছাত্ৰ ইয়াতে ডাইৰেক্টলি জব অপৰচুনিটি পাব। আৰু এটা কথা কি আমি ক্লাছটো আমাৰ চাওক, আমাৰ বেছিক যিটো এমাহত এটা এমহীয়া এটা আছে, আমাৰ 3 মহীয়া এটা আছে। আমি বিনামূল্যকৈ আমাৰ এনি হাইজিন চলিউশ্যনৰ সহযোগত আমি বিনামূল্যকৈ দিম। এণ্ড প্ৰশিক্ষণৰ সময়ত একচুৱেলি চেলেৰিত পাব, চেলেৰিত মানে ট্ৰেইনিঙৰ সময়ত জব ট্ৰেইনিং টাইপৰে হ'ব। ইয়াতে পইচা মানে থকা খোৱা ব্যৱস্থাটো পোৱাৰ উপৰিও ইয়াতে মানে চেলেৰি হিচাপে, ষ্টাইপেণ্ড হিচাপে দৰমহাও পাব। চ' মেইনলি আমাৰ হাউচকিপিং থাকিব, পাৰ্চনেল মেনেজমেণ্ট থাকিব। পাৰ্চনেল মেনেজমেণ্ট আমাৰ গাঁৱৰ পৰা ল'ৰাবিলাক ওলাই আহিলে এটলিষ্ট নৰ্মেলি কথা ক'বলৈ কাৰণে কেনেকৈ আমাৰ নিজক আমি প্ৰেজেণ্ট কৰিব লাগিব, এইটো ফাৰ্ষ্ট। ছেকেণ্ডলি হাউচকিপিংটো বেছিক বস্তুটো, হাউচকিপিং, পেষ্ট কণ্ট্ৰল বা ফেচিলিটি মেনেজমেণ্টটো যি বেছিক বস্তুটো, এটা ইণ্টাৰভিউৰ কাৰণে যাতে ক'ৰবাত যদি আমাৰ ইয়াত নহ'লেও বেলেগত হ'লেও ইণ্টাৰভিউৰ কাৰণে যদি উপযুক্ত সিহঁতৰ অকণমান অলপ জ্ঞানটো যাতে পায়, সিহঁতে মানে বুজি যাতে পায়, এইটোৱে আমি দিবলৈ চেষ্টা কৰিম। যদি আমাৰ ইয়াত এমাহৰ পাছত যদি জড়িত হ'ব বিচাৰে, তেতিয়াও আমাৰ ইয়াত ইণ্টাৰভিউ দিয়ে জড়িত হ'ব লাগিব। ডেফিনেটলি এনেকুৱা নহয় কি একেবাৰে একদম কোৱালিফাইড নোহোৱাকৈ জড়িত কৰিব পাৰিম। আমি ডেফিনেটলি চেষ্টা কৰিম আমি কি 100% কোৱালিফিকেশ্যন দিবৰ কাৰণে।